আজিকালি সামাজিক মাধ্যমত একাংশই ফেচবুক আৰু ইউটিউব চলাই কেৱল তেওঁলোকক ভিউৱাৰ্ছ লাগে, তেওঁলোকক লাইক লাগে, তেওঁলোকক শ্বেয়াৰ লাগে, তেওঁলোকক কমেণ্ট লাগে। আচলতে মই প্ৰথমতে নিউজটো পাইছিলোঁ, কিন্তু পিছত মই এনেই মনে আজি এনেই মই যিহেতু মোৰ ইউটিউব চেনেল আছে আৰু মোৰ ফেচবুক পেজ হয়, এইটো সেইকাৰণে মই কাহিনীবোৰ শ্বেয়াৰ কৰাৰ কাৰণে তাত দি দিলোঁ। অনিমেষ বৰা নামৰ এজন অসমীয়া পাহোৱাল ডেকাক হত্যা কৰা হৈছে। যোৰহাটৰ বহুতীয়া গাঁৱৰ এগৰাকী মহিলাই সামাজিক মাধ্যমত এটা বিস্ফোৰণ তেওঁ পোষ্ট দিছে। তেওঁ কৈছে যে অনিমেষ বৰাৰ হত্যাকাণ্ড মূল হত্যাকাৰী হৈছে তেওঁৰ পিতৃ বুলি। তেওঁ ইতিমধ্যে দেউতাক আৰু ভায়েকে নিজেই হত্যা কৰিলে বুলি বিস্ফোৰক মন্তব্য ফেচবুকত দিয়া দেখিবলৈ পোৱা গৈছে। আচলতে মই প্ৰথমতে নিউজটো পাইছিলোঁ, কিন্তু পিছত মই এনেই মনে আজি এনেই মই যিহেতু মোৰ ইউটিউব চেনেল আছে আৰু মোৰ ফেচবুক পেজ হয়, এইটো সেইকাৰণে মই কাহিনীবোৰ শ্বেয়াৰ কৰাৰ কাৰণে তাত দি দিলোঁ। সেই দি দিয়াৰ কাৰণে আচলতে সেইটোৱে যে ইমান এটা ইছ্যু ল'ব সেইটো ভবা নাছিলোঁ। মইতো গোটেইখিনি সম্পূৰ্ণকৈ নাজানো, এনেই মাজতে সেই লাষ্টৰ সেই বাক্যকেইটা সোমোৱাই দিলোঁ। সেইকাৰণে মই যেতিয়া ভাবিলোঁ যে হয় মোৰ ভুল হ'ল, সেইবুলি মই তেতিয়াই পষ্টটো ডিলিট কৰি দিলোঁ। আৰু ইয়াৰ বাদে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত। আচলতে এনেকুৱা ভুল তথ্য এটা উলিয়াব নালাগিছিল।